গুড আফটাৰনুন এভৰিৱান। আজি বহুদিনৰ পিছত তোমালোকৰ কাৰণে এটা ক্লাছ লৈ আহিলোঁ আৰু যিহেতু তোমালোকে চবেই গম পাইছা যে 12 জুলাইত আমাৰ DLED এক্সাম হ'বলৈ গৈ আছে, তো সেইটোৰ ওপৰত ভিত্তি কৰি এটা মানে মিক্স কুৱেশ্যনৰ ছেট লৈ আহিছোঁ আৰু সেই মিক্স কুৱেশ্যনখিনি হৈছে তোমাৰ প্ৰিভিয়াছ ইয়াৰৰ মানে বহুতো BEd বা চিমিলাৰ টাইপছত অহা মানে কুৱেশ্যন, আৰু তেনেকুৱা কুৱেশ্যনৰ মানে তেনেকুৱা পেটাৰ্ণ হয়, একজেক্ট নহ'ব পাৰে, কিন্তু মানে তেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন যে আহিব পাৰে পৰীক্ষাত, তো সেইটো তোমালোকে মানে মন কৰিবা, ঠিক আছে। অ'কে, এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈকে যাওঁ। অ'কে, চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে। প্ৰথম প্ৰশ্নটো কৈছে এটা চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন, ঠিক আছে। চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন, সেইটো চবেই জানা চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন কেনেকৈ হয়। অ'কে, কি আছিলে ফৰ্মুলাটো আমাৰ আছিলে SI = PRT ডিভাইডেড বাই 100, ঠিক আছে। আমাক ইয়াতে কি দিয়া আছে, চিম্পল ইণ্টাৰেষ্ট অফ এ চাৰ্টেন চাম অফ মানি 5% পাৰ এনাম ফৰ ইমান ইয়াৰ ইজ 56, মানে এইটো হৈছে আমাৰ চিম্পল ইণ্টাৰেষ্ট। আমাক লাগে চাম মানে প্ৰিন্সিপাল এমাউণ্টটো কিমান আছে, ঠিক আছে। প্ৰিন্সিপাল এমাউণ্টটো কিমান আছে, ঠিক আছে। তো আমি লিখিম 56 ইটোতো নাজানো, আৰটো কিমান দিয়া আছে 5%। এই টিটো চোৱাচোন, টিটো দিয়া আছে মিশ্ৰ ভগ্নাংশত মানে মিক্স ফ্ৰেকশ্যন 2 1/2। তো এইটো যদি কৰোঁ আমি কিমান হ'ব 2/5, মানে এইটো হ'ব 5 আৰু পিনে হ'ব 2 × 100, ঠিক আছে। বুজি পাইছা সকলোৱে। এতিয়া এইটো কিমান হ'ল 25, 4 কি 100, ঠিক আছে। এতিয়া চোৱা কিমান পালোঁহি 56 × 2 × 4 = P। এতিয়া তোমালোকে যদি মানে ইউনিট প্লেচটো চোৱা, তোমালোকৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। কাৰণ কিয় চোৱা, গোটেইকেইটাৰে মানে যিটো এককৰ ঘৰ আছে, এককৰ ঘৰত থকা সংখ্যাকেইটা বেলেগ বেলেগ। তো আমি যদি অকল ইউনিট প্লেচটো চাওঁ, আমাৰ প্ৰব্লেমটো ছল্ভ হৈ যাব। এতিয়া চোৱা 6 2 12, 12 আৰু 4 পূৰণ কৰিলে 48, মানে এটা আমি 8 পাওঁ। তো ইয়াৰে কোনটো অপশ্যনত 8 দেখা পাইছা, সেইটো হৈছে অপশ্যন নম্বৰ C 448, মানে প্ৰিন্সিপালটো কিমান হ'ব 448। দিছ ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা, একদম চিম্পলকৈ বুজাই দিছোঁ, ঠিক আছে। বুজি পাইছা, মানে তোমালোকে এইটো মানে মন কৰিবা যে চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টটো এটা ইম্পৰ্টেণ্ট চেপ্টাৰ হ'ব পাৰে। তোমালোকে যিমান পাৰা মোৰ প্ৰিভিয়াছ ভিডিঅ'বিলাক চাবা, তাতেও বহুতকেইটা চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ বহুতখিনি কুৱেশ্যন ডিছকাছ কৰি থৈছোঁ। সেইবোৰ GNMৰ কাৰণে থৈছিলোঁ, কিন্তু মানে GNM মেথছৰ তেনেকুৱা কোনো পাৰ্টিকুলাৰ এক্সামৰ বুলি নাই, চববিলাক একেই হয় প্ৰায়, ঠিক আছে। তোমালোকে কনচেপ্টটো বুজি পাবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ। অ'কে, নেক্সট কুৱেশ্যনটো দিছে আন এটা ইম্পৰ্টেণ্ট চেপ্টাৰ, এইটো হৈছে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন। তো তোমালোকে এই চেপ্টাৰটো বহুত ভালকৈ চাবা, আৰু মইতো কওঁ যে ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন ইজ দ্য ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ অফ মেথমেটিক্স, ঠিক আছে। অ'কে, কি কৈছে চোৱা, ইমান টকা আছে, 3জন মানুহৰ মাজত ভগাই দিব লাগে। তাৰপিছত কি কৈছে চোৱা, A ৰিচিভ হাফ এজ মাছ এজ B। A ৰিচিভ হাফ, A মানে হাফ পায়, কাৰ হাফ, Bৰ হাফ, ঠিক আছে। মানে A/B যদি আমি ওলাওঁ, এইটো কিমান হ'ব, এইটো হ'ব 1/2, ঠিক আছে। B ৰিচিভ হাফ এজ মাছ এজ C, Bও হাফ পায় C, তো B/Cটো কিমান হ'ব 1/2। এতিয়া যদি আমি A:B:C লিখোঁ, তেতিয়া কিমান হ'ব 1:2, এইটো হ'ব 1:2, ঠিক আছে। তো এইটো কিমান হ'ল, ইয়াতে একো নাই, মানে কি কৈছিলোঁ যে ওচৰৰ ঘৰৰ মানুহে হামলা দি দিয়ে 2, আৰু ইয়াতেও এইটো হ'ব 1, ঠিক আছে 1। তো এইটো কিমান হ'ল 1:2:4, অ'কে। তো
এইকেইটাৰ যোগফল কিমান? এইকেইটা হৈছে ৰেচিঅ' কিন্তু এইকেইটা সংখ্যা নহয়, দিছ আৰ ইন দ্য ৰেচিঅ' ফৰ্ম। তো ইহঁতকেইটাৰ যোগফলটো হৈছে 7 ইউনিট, 7 ইউনিট। সেই 7 ইউনিটৰ ভেলুটো আমাক কুৱেশ্যনত দিয়া আছে কিমান? 700 লিখিলোঁ। তো 1 ইউনিটৰ ভেলুটো কিমান হ'ব? 700/7, 100। ঠিক আছে। তাৰপিছত সুধিছে যে বিৰ শ্বেয়াৰ কিমান? বিৰ শ্বেয়াৰ কিমান আছিলে? 200। তো বিৰ শ্বেয়াৰ আছিলে 2 ইউনিট। 2টো পূৰণ কৰি দিয়া, কিমান হ'ল? 200। মানে কিমান হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, বুজি পাইছা? সকলোৱে বুজি পাইছা? সকলোৱে বুজি পাইছা ভালকৈ? অ'কে, নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যনটো হৈছে এটা ছিৰিজৰ কুৱেশ্যন। ঠিক আছে। এতিয়া তোমালোকে চবে জানা যে যদি এটা সংখ্যা এনেকৈ থাকে 1 2 3 এনেকৈ যায় আপ টু n টামলৈকে থাকে, তো ছাম অফ n নেচাৰেল নাম্বাৰ, কিমান আছিলে আমাৰ ফৰ্মুলাটো? ছাম অফ n নেচাৰেল নাম্বাৰৰ ফৰ্মুলা কিমান আছিলে তোমালোকে জানানে? সেইটো আছিলে n + 1 / 2 এনেকুৱা হ'ব। তো এনেকুৱা যিকেইটা আছে এভাৰেজ অফ n নেচাৰেল নাম্বাৰ বা কিউব অফ n নেচাৰেল নাম্বাৰ, ছাম অফ কিউব অফ n নেচাৰেল, তো সেইকেইটা তোমালোকে বহুত ইম্পৰ্টেণ্টকৈ চাই ল'বা। সেইকেইটা মই তোমাক দিয়া মোৰ ভিডিঅ'ত তোমালোকে গোটেইবিলাক বস্তু পাই যাবা। তো ইয়াতে nটো কিমান আছে আমাৰ? 60। তো 60 × 61 / 2 যদি কৰোঁ, এইটো কিমান হ'ল? এইটো হ'ল 1830। কিন্তু এটা কণ্ডিশ্যন আছে, ইয়াত আৰম্ভ হৈছে 3ৰ পৰা, কিন্তু এই যোনটো ফৰ্মুলা আছিলে সেইটো ফৰ্মুলা এপ্লাই হয় যদি সংখ্যাটো 1ৰ পৰা আৰম্ভ হয়। ঠিক আছে। তো ইয়াতে এই দুটা টাৰ্ম নাইনে? 1 আৰু 2টো, 1 আৰু 2টো আছিলে। তো 1 আৰু 2 মিলি কিমান হ'ব? 3। তো এই গোটেই সংখ্যাটোৰ পৰা আমি এটা 3 মাইনাছ কৰিব লাগিব। তেতিয়া আমি কি পাম? 1827। কিন্তু হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, বুজি পাইছা? অ'কে, নেক্সট কুৱেশ্যনটো চোৱা। নেক্সট কুৱেশ্যনটো এটা এভাৰেজ ইজ এনাডাৰ ইম্পৰ্টেণ্ট চেপ্টাৰ। ঠিক আছে, মই একদম চিম্পলকৈ বুজাই আহিছোঁ, মানে শ্বৰ্টত তোমালোকে সকলোৱে বুজি পোৱা। ঠিক আছে। তো কৈছে যে এভাৰেজ এজ অফ 50 ষ্টুডেণ্ট, মানে এভাৰেজটো আমাৰ কি আছিলে ফৰ্মুলাটো? এভাৰেজটো আছিলে যে গোটেইকেইটা মানে যিকেইটা সংখ্যা আছে, মানে নাম্বাৰ অফ অবজাৰ্ভেড, এইটো আছিলে তোমাৰ ছাম টোটেল নাম্বাৰ। তো ছামটো ওলাব লাগিলে আমি কি কৰিম? এভাৰেজৰ লগত টোটেল নাম্বাৰ যিমান আছে সেইটো আমি পূৰণ কৰি দিম। ঠিক আছে, বুজি পাইছা? তো ইয়াতে এই যিটো আছে, ছাপ'জ 50টা মানে সেই আছিলে তোমাৰ ষ্টুডেণ্ট আছিলে, আৰু প্ৰত্যেকৰে এজটো আছিলে 20 বছৰ। তো কিমানটা হ'ব মানে সেই টোটেল? সেইটো হ'ব 50 × 20। তাৰপিছত কৈছিলে ৱেন দ্য এজ অফ কণ্ডাক্টৰ, মানে এজন মানুহ আৰু বাঢ়ি গ'ল মানে কণ্ডাক্টৰ, তেতিয়াহ'লে কি এভাৰেজটো 1 বছৰ বাঢ়ি যায়। তো টোটেল নাম্বাৰ অফ এতিয়া মানে পাৰ্চন কিমানজন হ'ল? আগতে আছিলে 50জন, আৰু এতিয়া কণ্ডাক্টৰজনকো যেতিয়া ধৰি ল'লে তো কিমান হ'ল? 51জন হ'ল। সেই 51জন হোৱাৰ লগে লগে কি হ'ল? এভাৰেজটো 1 বাঢ়ি গ'ল, মানে কি হ'ব? 20ৰ পৰা 21 হ'লগৈ। ঠিক আছে, বুজি পাইছা? এতিয়া জাষ্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, এইটো কৰিলে পাবা 1000 + x = 1071। तो x का वैल्यू हम लोग के पास निकल के आया 71। दिस इज ऑप्शन सी इज द करेक्ट ऑप्शन। এভাৰেজৰ ভিডিঅ' আছে মোৰ তাত, তোমালোকে চাই ল'বা বহুত ভালকৈ। যদি কিবা বুজি নোপোৱা কমেণ্ট ছেকশ্যনত মোক কমেণ্ট ডাউন কৰিবা। ঠিক আছে, বুজি পাইছা? অ'কে, এইটো হৈছে তোমাৰ এটা ওৱান অফ দ্য ইম্পৰ্টেণ্ট চেপ্টাৰ উইচ ইজ নাম্বাৰ ছিষ্টেম। ঠিক আছে।
কৈছে যে চোৱা দুটা অংক বিশিষ্ট এটা সংখ্যা আছে, তাহাঁতৰ অংককেইটাৰ যোগফল দিছে 6 আৰু তাহাঁতক যদি উল্টাই দিয়া হয়, মানে কি ৰিভাৰ্চ কৰা হয়, তেতিয়া কি হয় মানে পুৰণা নাম্বাৰটো যোনটো আছে নতুন নাম্বাৰতকৈ 18 কি হয় কম হয়। তো সুধিছে যে কোনটো হ'ব। এইটো কৰাৰ বহুত টেকনিক আছে, তো তোমালোকে যিটো অপশ্যন আছে অপশ্যনত যদি আমি যাওঁ, আমি প্ৰথমতে অপশ্যন এইটো চাইছোঁ, অপশ্যন এইটো চাইছোঁ, এইটো আছিলে 24। অ'কে, অংককেইটাৰ যোগফলটো 6 হৈ আছে, তেতিয়া আমি ইয়াক উল্টাই দিম। এইটো কিমান হ'ব চোৱাচোন, 24ৰ পৰা 42 যেতিয়া মাইনাছ কৰি দিম তেতিয়া কিমান হ'ব, এইটো মাইনাছ যাব নেকি, এইটো হ'ব -18। কিন্তু আমাকতো লাগে পজিটিভত, এইটো অপশ্যন হয়। 2 নম্বৰ অপশ্যনটো চাওঁ, 42 আছিলে, তাৰপিছত কিমান হ'ব 24। অ'কে, এইটো আমাৰ হৈ আছে আৰু ইহঁতকেইটা অংককেইটা যোগফলো কিমান 6, তো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। যেতিয়া এটা অপশ্যন মানে কাৰেক্ট পাই গ'লে আৰু বাকী এটা চাবলৈ দৰকাৰ নাই। ঠিক আছে, বুজি পাইছে? অ'কে, এই কুৱেশ্যনটো মেথছত নহয়, মই ভুলতে ইয়াতে ইনচাৰ্ট কৰা গ'ল। এইটো হৈছে ৰিজনিঙৰ কুৱেশ্যন। অ'কে, এই কুৱেশ্যনটো কৰাৰ আগত তোমালোকে বহুত ভালকৈ মন কৰিব লাগিব, এইটো কাৰণ বহুতে মেথছৰ বুলি ভাবিব, কিন্তু এইটো মেথছৰ কুৱেশ্যন নহয়, এইটো ৰিজনিঙৰ কুৱেশ্যন। চোৱা কেনেকৈ চাবা, অকল ওপৰৰ সংখ্যাকেইটা চোৱাচোন, মন কৰা। ইয়াতে কিমান গেপ আছে, 2 গেপ আছে। ইয়াতে কিমান গেপ আছে, 5 আছে। ঠিক আছে, বুজি পালা, 2 আছে 5 আছে। তো যদি আমি ইয়াতে ছাপ'জ 5 আছে ন, যদি 3 দিওঁ, 3 দিলে কিমান হ'ব, 4 3 7। মানে এটা কথা মন কৰিছানে যে এই গোটেইকেইটা সংখ্যা যি আছে এটা প্ৰাইম নাম্বাৰ, আৰু ওপৰত 7 থকা অপশ্যন অনলি এটাই দি থৈছে, ওপৰত 7 থকা অপশ্যন অনলি এটাই দি থৈছে, অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। মানে আমাক তলৰটো চাবলৈ দৰকাৰ নহ'লে যেতিয়া আমি ওপৰটো পায়ে গ'লোঁ, তো সেইটোৱে হ'ব তোমাৰ কাৰেক্ট অপশ্যন। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যন চোৱা। নেক্সট কুৱেশ্যনটো সেইটো হৈছে অড নাম্বাৰ, মানে ৰং নাম্বাৰ চিৰিজ, ক'বলৈ গ'লে ৰং নাম্বাৰ চিৰিজ। তোমালোকে কাৰেক্টটো মানে কোনটো নাম্বাৰ ৰং সেইটো আমি চাব লাগে। ঠিক আছে, অ'কে, মন কৰা, ডিফাৰেঞ্চ কিমান, 1, ডিফাৰেঞ্চ কিমান 3, ডিফাৰেঞ্চ কিমান 5, ডিফাৰেঞ্চ কিমান 7, ডিফাৰেঞ্চ কিমান 9, তাৰপিছত কিমান 11। মানে 151ৰ লগত আমি 11 যোগ কৰিব লাগিছিলে, হ'ব লাগিছিলে 162, আৰু দিয়া আছে 165। তো দিছ ইজ দ্য ৰং নাম্বাৰ চিৰিজ। এইটো কি চিৰিজ হৈছে, এইটো আমাক দিয়া আছে অড নাম্বাৰ, মানে অড নাম্বাৰত গৈ আছে নাম্বাৰকেইটা, মানে 1 3 5 7 9 11 এনেকৈ। বুজি পাইছা? অ'কে, এইকেইটা প্ৰশ্ন দেখিছা, এইকেইটা হৈছে এইবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চ যিটো হৈ গ'ল তাৰ কুৱেশ্যন। তো সেইকাৰণে অকণমান এইবিলাক কাটা চিঙা দেখাই আছে, মানে এই যে মানে চল্ভ কৰিছে ন, মানে কেণ্ডিডেটজনে, তো সেইকাৰণে এনেকৈ দেখিছে। ঠিক আছে, চাই লওঁ কুৱেশ্যনটো। ট্ৰেইনৰ কথা কৈছে, আমাক কি লাগে, স্পীড লাগে। ঠিক আছে, তোমালোকে ভালকৈ ধৰিব নোৱাৰিবা, মানে মই এই কুৱেশ্যনটো মাতি দিছোঁ। এ ট্ৰেইন 120 মিটাৰ লং passes a pole in 6 seconds. অ'কে, মানে ডিষ্টেঞ্চ বা লেন্থ যি কোৱা সেইটো দিয়া আছে 120 মিটাৰ, আৰু টাইমটো দিয়া আছে 6 ছেকেণ্ড। আমাক কি লাগে, স্পীড লাগে। চবেই জানো স্পীড ইকুৱেল টু কি, ডিষ্টেঞ্চ বাই টাইম, কিন্তু কিমান হ'ব 20 মিটাৰ পাৰ ছেকেণ্ড। কিন্তু ইয়াতে এটা কথা আছে যে কি স্পীডটো কিহত লাগে বুলি কৈছে, কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া 20 মিটাৰ পাৰ ছেকেণ্ডক যদি আমি কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰিব লাগে, ওপৰত সময়টো মাল্টিপ্লাই কৰি দিবা আৰু তলত ডিষ্টেঞ্চৰ যোনটো কিলোমিটাৰৰ একক সেইটো মাল্টিপ্লাই কৰি দিবা। গোটেইকেইটা কটা গ'ল, 0 0 0 12, 12 6 গুণ 72, মানে 72 ইজ দ্য কাৰেক্ট অপশ্যন, মানে অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা?
বুজি পাইছা অ'কে নেক্সট কুৱেশ্যনটো একে কুৱেশ্যন ইজি কুৱেশ্যন তোমালোকে এইটো ট্ৰাই কৰিবাচোন ঘৰত মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে অ'কে অ'কে নেক্সট কুৱেশ্যনটো চাইছোঁ আমি চোৱা টাইম এণ্ড ৱৰ্ক মোৰ তাত এটা প্লে'লিষ্ট বনোৱা আছে বা GNM যিকেইটা ভিডিঅ' আছিলে তাহাঁতো বহুত ধুনীয়াকৈ বুজোৱা আছে টাইম এণ্ড ৱৰ্কৰ কনচেপ্টবোৰ তাত চাই ল'ব পাৰিবা চোৱা মই কৈ দিছোঁ এইটো এ কেন ডু এ পিচ অফ ৱৰ্ক মানে চোৱা এ এটা কাম কৰে 12 দিনত আৰু বিয়ে সেই কামটো কৰে কিমান দিনত 15 দিনত ঠিক আছে অ'কে মানে 5 দিনলৈকে দুইজনে একেলগে কামটো কৰে মানে 5 দিনলৈকে দুইজনে একেলগে কামটো কৰে তাৰপিছত কি হয় এ ছাপ'জ কিবা এটা কথাত গুচি গ'ল মানে কামটো এৰি তেতিয়া সুধিছে যে যিমানখিনি বাকী কাম থাকিলে সেই কামখিনি বি কৰিবলৈ কিমান সময় লাগিব বুজি পাইছা কুৱেশ্যনটো মানে ছাপ'জ এ দুটা কাম কৰিছিলে মানে এ একেলগে কামটো কৰিছিলে ছাপ'জ মানে কিছু দিনলৈকে তাৰপিছত এ গুচি গ'ল তো বি সেই ৰিমেইনিং কামটো কিমান দিনত কমপ্লিট কৰিব ঠিক আছে বুজি পাইছা তো মই কি কৈছিলোঁ ইহঁতকেইটাৰ LCMটো কিমান হ'ব এতিয়া LCMটো হ'ব আমাৰ 60 এই 60টো কি বুলি কৈছিলোঁ তোমালোকৰ মনত আছেনে টোটেল ৱৰ্ক তো 12ৰে 5 বাৰ 12ৰে 4 বাৰ এইটো কি দিছ ইজ এফিচিয়েঞ্চি মানে ক্ষমতা মানে কাৰ্য কৰাৰ ক্ষমতা মানে এদিনত 5 ইউনিট কাম কৰে এ আৰু এদিনত 4 ইউনিট কাম কৰে বি এ তো দুইটাই মিলি এদিনত কিমান কাম কৰে 9 ইউনিট কাম কৰে তো দুইটাই একেলগে কিমান দিনলৈকে কামটো কৰিলে 5 দিনলৈকে মানে কিমান হ'ল 45 কাম একেলগে কৰিলে টোটেল কাম আছিলে আমাৰ 60 45 কাম কমপ্লিট কৰিলে দুইটাই মিলি তো বাকী কাম কিমান থাকিলে বাকী কাম থাকিলে আমাৰ 15 সেই 15 কামটো কোনে কৰিব লাগিব যিহেতু এই কামটো এৰি গুচি গ'ল তো বি এ কামটো কৰিব লাগিব তো বি এৰ কাৰ্যক্ষমতা কিমান মানে বি এ এদিনত কিমান কৰিব পাৰে 4 ইউনিট তো যদি 15টা কাম কৰিব লাগে এইটো কি কৰিব আমি হৰণ কৰিব লাগিব যদি হৰণ কৰোঁ এইটো কাম 3 12 দশমিক আহিল 7 28 2 এটা আহিল এইটো আহিলে 5 মানে কিমান হ'ল 3.75 is the option number B is the correct option বুজি পালা নে all clear okay next question to look at this is another a very important concept cost price আৰু MRP ৰ ওপৰত বহুত কুৱেশ্যন আহে তাৰ কাৰণে তোমালোকক মই এটা ফৰ্মুলা দিয়া আছিলে সেইটো আছিলে কি CP by MRP মানে মাৰ্ক প্ৰিণ্টেড প্ৰাইচ বা যি কোৱা ইজুকেল টু 100 মাইনাছ ডিছকাউণ্ট 100 প্লাছ মাইনাছ প্ৰফিট বা লছ যি হয় সেইটো ফৰ্মুলা তোমালোকে মন কৰা লিখি থোৱা যি কৰা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে অ'কে CP মান আমাক মানে ওলাব লাগে MRPটো দিয়া আছে 600 ছাপ'জ তুমি 1 বুলি দিছোঁ এইটো হৈছে 600 তাৰপিছত ডিছকাউণ্টটো দিছে 10 মানে হৈছে 10 ইপিনে আছে কিমান প্ৰফিটো হৈছে মানুহজনৰ 20 ঠিক আছে তো এইখিনি যদি ছল্ভ কৰোঁ আমি পাম x/600 ইজুকেল টু এইটো হ'ব 90/120 পাতিলোঁ 12ৰে 12 5 গুণ 60 মানে কিমান হ'ল x ইকুৱেল টু 90 × 5 450 মানে কষ্ট প্ৰাইচ কিমান বস্তুটোৰ 450 টকা ইজি কুৱেশ্যন অনলি জাষ্ট ডেট ফৰ্মুলা মেটাৰ্ছ যদি তুমি ফৰ্মুলাটো জানা বহুত আৰামত ছল্ভ কৰিব পাৰিবা ঠিক আছে অ'কে দিছ ইজ এনাডাৰ এ চিৰিজ প্ৰব্লেম আৰু এইটো নৰ্মেল চিৰিজ নহয় এক মিনিট কোম্পানী খাই আছোঁ এতিয়া এইটো নৰ্মেল চিৰিজ নহয় তোমালোকে চিৰিজ কি পাইছা কচোন চিৰিজ পাইছা এটা AP এৰিথমেটিক প্ৰগ্ৰেশ্যন এটা আছে GP
জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন, এটা আছে HP হাৰমনিক প্ৰগ্ৰেশ্যন। ঠিক আছে, এপিত কি থাকে, এপিত কি থাকে কমন ডিফাৰেঞ্চ, জিপিত কি থাকে কমন ৰেচিঅ'। বুজিছা, মানে হৰণ কৰিলে মানুহটো একেই ওলায়। HP হৈছে মানে ইহঁত দুটাৰ কম্বিনেশ্যন, হাৰমনিক প্ৰগ্ৰেশ্যন। ঠিক আছে, এতিয়া এইটো এপিতে আছে নে জিপিতে আছে তোমালোকে কেনেকৈ গম পাবা, সেইটো কথা কৈছোঁ। সেইটো কথাটো চাব লাগিব যে এইটো মাজত ডিফাৰেঞ্চটো কিমান আছে 2, কিন্তু এইটো আকৌ 4 হৈ গ'ল। তো সেইটো কমন ডিফাৰেঞ্চটো এতিয়া নাই, যিহেতু এইটো এপিত নাই, এইটো আছে জিপিত। জিপিত বুলি কেনেকৈ গম পালে চোৱা, 4 জিপিত মেইন কথা হৈছে জিপি ফৰ্মুলাটো জানানে। জিপি ফৰ্মুলাটো হৈছে AN = AR(n-1). এই আৰটো হৈছে কি কমন ৰেচিঅ'। ঠিক আছে, এতিয়া এই আৰটো ওলাবৰ কাৰণে আমাক কি লাগে, যে যোনটো ছেকেণ্ডটোৰ মানে ভেলু আছে ন, ছাপ'জ এই ছেকেণ্ড ৰাশিটো বা ভেলুটো প্ৰথম ৰাশিটোৰে ডিভাইড কৰিব লাগে। কিমান পালোঁ 2, কিমান পালোঁ 2, কিমান পালোঁ 2, মানে এইটো কিহত আছে জিপিত আছে। AN ভেলুটো কিমান আছে, এইটো 4096। এইটো মানে কি ফাৰ্ষ্ট টাৰ্ম 2n-1। এইটো যদি কৰোঁ এতিয়া সেই হৰণ এইটো পাওঁ আমি 2048 2 n-1। এতিয়া এইটো কি জানানে, এইটো হৈছে 2-11টাৰ পূৰণফল। তোমালোকে জানিব লাগিব 2 এটা কৰিলে কিমান হয়, মানে 2 10টা, মানে 10টালৈকে জানিব লাগিব। 2 to the power 10 ভেলু কিমান, 2 to the power 10 ভেলুটো কিমান জানা 1024। ইয়াৰ লগত দুগুণ গুণ কৰিলে এইটো 2 to the power n-1। তো n ভেলুটো কিমান হ'ব 11 into 11 plus 1 12। কোনটো হ'ব, অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালা? অ'কে, দিছ ইজ এনাডাৰ এ ভেৰি ইণ্টাৰেষ্টিং কুৱেশ্যন। এইটো এইবাৰত অহা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চত আহিছিলে। মোৰ মানে ভাল কুৱেশ্যন বুলি ক'ব পাৰি, এটা বহুত ভাল কুৱেশ্যন। কি সুধিছে চোৱা, এইটো তোমাৰ নাম্বাৰ ছিষ্টেমৰ পৰাই আহিছে, নাম্বাৰ ছিষ্টেমৰ কুৱেশ্যন। অ'কে, চোৱা, দ্য ডিজিট ইন দ্য ইউনিট প্লেচ of a square is least odd composite number. Least odd composite number. Composite number মানে কি জানানে, যাৰ ফেক্টৰ দুটাতকৈ বেছি, যেনেকৈ 4, 1, 2 আৰু 4, যেনেকৈ 6, 1, 2 আৰু 3, এইবোৰ হৈছে কম্পজিট নাম্বাৰ। তো আমাক কিন্তু কি লাগে কোৱাচোন, আমাক লাগে কি লিষ্ট অড কম্পজিট নাম্বাৰ, লিষ্ট অড কম্পজিট নাম্বাৰ। ঠিক আছে, তো আমি প্ৰথমতে অড নাম্বাৰকেইটা চাই লওঁ, কি কি আছিলে 1, 3, 5, 8, 9। কিন্তু এই গোটেইকেইটা ছাপ'জ 1টো বাদ দিয়া, এই 3, 5, 7 এইকেইটাতো কম্পজিট নাম্বাৰ নহয়, দে আৰ দ্য প্ৰাইম নাম্বাৰ। তো প্ৰথম কম্পজিট নাম্বাৰ কোনটো 9টো, এই 9ক যদি স্কুৱেৰ কৰা আমি কিমান পাওঁ 81। তো ইয়াৰ ইউনিট প্লেচত কি আছে 1, তো কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। ইজ এ গুড কুৱেশ্যন, মানে কনচেপ্টটো সোমাই আছিলে। ঠিক আছে, বুজি পাইছা? অ'কে, নেক্সট কুৱেশ্যন। এইটো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন। তোমালোকে যদি নাম্বাৰ ছিষ্টেমৰ ডিভিজিবিলিটি ৰুল জানা, মই এইবাৰ হয়তো মানে পঢ়োৱা নাই একচুৱেলি, কিন্তু যদি জানা বহুত ইজিলি চল্ভ হ'ব। মানে সুধিছে যে 1000ৰ লগত কি এনেকুৱা এটা সংখ্যা আমি যোগ কৰিব লাগিব, সেই যোগ কৰাৰ ফলত যিটো নাম্বাৰ পাম সেই নাম্বাৰটো 45ৰে হৰণ যায়। এতিয়া কথাটো হ'ল 45 মানে কি 5 আৰু 9, 9 5 গুণ 45। এতিয়া চোৱা, ইয়াত এইটো আমি অপশ্যনত থৈ দি কৰিব পাৰোঁ,
যিহেতু গোটেইকেইটা সংখ্যা 5ৰে ডিভাইড যাবই, একো মানে সেই নাই, এইটো 10কো যায়, 20কো যায়, 50কো যায়, 50কো যায়, 5ৰ নিয়মটো নাচালে হ'ব। জাষ্ট 9টো চোৱা, যদি আমি 10টো যোগ কৰি দিওঁ যেনিবা সেইটো পালোঁ। এতিয়া 9ৰ ডিভিজিবিলিটি ৰুলটো কেনেকৈ চাবা জানানে, যে সংখ্যা এটাৰ যোগফলক 9 বা 9ৰে হৰণ যোৱা সংখ্যা হৈছে, তেতিয়া মানে সেইটো সংখ্যাক 9ৰে ডিভিজিবল হয়। তো চোৱা 1 আৰু 2, 2ক 9ৰে হৰণ যায় নেকি? 90 নাযায়, কাটি দিয়া। যদি এইটো কৰোঁ চাবা 135, 5, 5 3, 8, 8 9 হৰণ কৰি আছে। তো বাকীকেইটা চাবলৈ দৰকাৰে নাই, কিন্তু হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, বুজি পাইছা? এইটো another important chapter called percentage, মই বহুত ভালকৈ বুজাইছোঁ। এইটো কি আছিলে? প্লাছ মাইনাছ a প্লাছ মাইনাছ b প্লাছ মাইনাছ ab বাই 100 লগাই দিয়া, এনচাৰ ওলাই যাব। তোমালোকে মোক হোমৱৰ্ক কৰি কেনে জনাই পোৱা। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো চোৱা, এটা ট্ৰেংগুলাৰ কুৱেশ্যন আৰু ভাল কুৱেশ্যন। 3টা কোণ আছে, ত্ৰিভুজৰ 3টা কোণ থাকে, চবেই জানে 3টা কোণ আছে। ঠিক আছে, সুধিছে চোৱা, বি ইজ গ্ৰেটাৰ দেন চি বাই 10, মানে চোৱা যদি চিটো 10 বুলি ধৰিলোঁ, আমি এইটো ধৰি লৈছোঁ দেই, চিটো চাপ'জ 10 ডিগ্ৰী, তো বিটো কিমান হ'ব? 20, নাই 10 বেছি বুলি ক'লে ন, বি ইজ গ্ৰেটাৰ দেন চি বাই 10, আৰু এইটো কিমান হ'ব? তাতকৈ 10 বেছি, মানে এইটো হ'ব 30। তো কিমান পালোঁ? 60 ডিগ্ৰী। ত্ৰিভুজৰ গোটেইকেইটা কোণৰ যোগফল কিমান? 180। তো 1 ডিগ্ৰী মানে কিমান পালোঁ? 30, 3, 3। তো আমাক কি লাগে? বিৰ মান। তো বিৰ মানটো কিমান হ'ব? 20 × 3 = অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। দ্য চিম্পল কুৱেশ্যন। অ'কে, দিছ ইজ দ্য লাষ্ট কুৱেশ্যন ফৰ টুডেজ টপিক। কি আছে চোৱা, 40% অফ এ নাম্বাৰ, ছাপ'জ 40% অফ এ নাম্বাৰ এইটো ধৰিলোঁ, ইজ ইকুৱেল টু 4/5 অফ এনাডাৰ নাম্বাৰ দিছ ৱাই। অ'কে, 40/100 ইজ এক্সটো ডাবল হ'ব দেই, 4/5 1 0 0 কাটিলোঁ, 4ৰে এইটো কাটিলোঁ, 5ৰে মানে আমি কি পালোঁ চোৱা, আল্টিমেটলি পালোঁ x/2 = y, মানে কি হ'ব x/y = 2/1 ইজ দ্য এনচাৰ। কিন্তু আছে অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পালা? তো এনেকুৱা প্ৰশ্ন আহিব বুলি মই আশা কৰিছোঁ। ইয়াতকৈ টানটো নাহে, ইয়াতকৈ অকণমান ইজিহে আহিব। তোমালোকে এইকেইদিন যিকেইদিন আছে, আজিতো গ'ল সোমবাৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, এই 3 দিন ভালকৈ চাই যাবা। মই এইকেইদিন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি ছাপ'জ 20টা কুৱেশ্যন দিলোঁ, কালিও এনেকৈ 20টা, মানে বেলেগ কুৱেশ্যন দিম। ঠিক আছে, তো একচুৱেলি ইমানে, আমি নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন চিৰিজত। থেংক ইউ।